মইতো কৈ আছো নমস্কাৰ মই আব্দুল আজিজ কৈছো মই আজি আপোনালোকলৈ এটা নতুন খবৰ লৈ আহিছো আপোনালোকে মোৰ এই নতুন খবৰ কিন্তু তাৰ মানে এইটো নহয় স্ক্ৰীনত যে হোৱাই নহয় আপোনাক শ্বেয়াৰ কৰক মোৰ জধে মধে সমালোচনা কৰি থাকিব আপোনালোকে আৰু আপুনি কেৱল আৰু এই নতুন খবৰটো সব কথা বাদ দি পেলাই মতামত থাকিলে ৰাজহাড় বেকাই কৰি পেলাই বন্ধুত্ব কৰিব এইটো সম্ভৱ নহয় এই নতুন খবৰটো হৈছে অসমত হিমন্ত বিশ্ব শৰ্মা চৰকাৰে কমাই দিলে এতিয়া কংগ্ৰেছৰ বিৰুদ্ধে একো কথা ক'বলৈ নাই ৰেষ্টুৰেণ্ট এইবিলাকত বিফ নচলিব বিফ মাংস বন্ধ কৰিছে অসমত এইদলৈ বিভিন্ন ৰাজনৈতিক নেতাৰ প্ৰতিক্ৰিয়া সন্মুখত আহিছে অখিল গগৈয়ে প্ৰতিক্ৰিয়া দিওঁতে কৈছে যে হিমন্ত বিশ্ব শৰ্মা যেতিয়া হোষ্টেলত আছিল তেতিয়াই হিমন্ত বিশ্ব শৰ্মাই গো মাংস ভক্ষণ কৰিছে হিমন্ত বিশ্ব শৰ্মা নিজেই গৰুৰ মাংস খায় আপোনালোকে শুনক অখিল গগৈ কি কৈছে অখিল গগৈৰ মন্তব্যৰ ওপৰত আপোনালোকৰ মতামত কি কমেণ্ট বক্সত লিখিব মোৰ চেনেল লাইক কৰিব শ্বেয়াৰ কৰিব আৰু যিসকলে নতুনকৈ আহিছে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব অখিল গগৈ আৰু এটা মন্তব্য দিছে যিটো ইণ্ডিয়া গঠবন্ধন আছিল ইণ্ডিয়া এলায়েন্স আছিল এলায়েন্সৰ পৰা অখিল গগৈ আঁতৰি আছিল অখিল গগৈ পুনৰ 2026 ইলেকশ্যনত জিতিবৰ কাৰণে কংগ্ৰেছৰ লগত গোটেই বিৰোধী পক্ষ এক হোৱাৰ মতামত লৈছে সিদ্ধান্ত লৈছে গোটেই বিৰোধী এক হৈ বিজেপিৰ এগেইনষ্টে ইলেকশ্যনত নামিব 2026 আৰু ব্যৱসায় বাণিজ্যৰ ওপৰত আক্ৰমণ অখিল গগৈৰ যিটো আগৰ সুৰ আছিল কংগ্ৰেছক আক্ৰমণ কৰিছিল কেতিয়াবা কেতিয়াবা কিন্তু এতিয়া সেই আক্ৰমণ এৰি দিছে আপোনালোকে চাওক লাইক কৰক শ্বেয়াৰ কৰক মোৰ চেনেলটো আপোনালোকে ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব ওলালে যে এবাৰ সামগ্ৰী বিধানসভা সমষ্টি গৰু কাটি গৰুৰ মাংসৰে ভোজ খোৱা বুলি এমপি আমাৰ সাংসদ ৰকিবুল হুছেইন ডাঙৰীয়াই বিজেপিৰ বিৰুদ্ধে অভিযোগ উত্থাপন কৰিছে সেই অভিযোগ উত্থাপন কৰাৰ পাছত ক'ব লাগিছিলে হিমন্ত বিশ্ব শৰ্মাই যে নাই আমিতো গৰু মাংস খোৱা নাই হিমন্ত বিশ্ব শৰ্মাই জানে যে প্ৰমাণ আছে হাতত সেইকাৰণে কথাটো ক'ব নোৱাৰে উল্টাই তেওঁ কি ব্লেকমেইল কৰিছে উল্টাকে যিজন মানুহে নিজে কৈছিলে যে অসমত গো মাংস খৰিব নোৱাৰিব গৰু মাংস কাটিব নোৱাৰিব ইমান কিলোমিটাৰলৈকে গৰু কাটিব নোৱাৰিব আমুক অঞ্চলত গৰু মাংস খাব নোৱাৰিব মুছলমান মানুহে গৰু মাংস খাব নোৱাৰিব এনেকুৱা ধৰণৰ সাম্প্ৰদায়িক চূড়ান্ত সাম্প্ৰদায়িকতা যিজন মানুহে কৈ আছিলে এতিয়া যেতিয়া ধৰা পৰি গ'ল যে সামগ্ৰী বিধানসভা উপনিৰ্বাচনত তেওঁলোকেই গৰু মাংস বিলাইছে যেতিয়া ধৰা পৰি গ'ল এতিয়া উল্টাই তেওঁ কয় যে ৰকিবুল হুছেইনে লিখি দিয়ক যে গৰু মাংস মানে বন্ধ কৰিব লাগে বুলি ৰকিবুল হুছেইনেতো গৰু মাংস বন্ধ কৰিবলৈ কোৱাই নাই মানে যিবিলাক মানুহে লোকৰ খাদ্যভাসৰ ওপৰত আক্ৰমণ কৰে সেই মানুহবিলাকক ফেচিষ্ট বুলি কয় সেই মানুহবিলাকক সাম্প্ৰদায়িক বুলি কয় সেই মানুহবিলাকক বৰ্ণবাদী বুলি কয় সেই মানুহবিলাকক অগণতান্ত্ৰিক বুলি কয় আৰু আমাৰ অসমৰ বিজেপি চৰকাৰখনে সেই অগণতান্ত্ৰিক কামবিলাক কৰি আছে কোনে কি খাব কোনে কি কৰিব আপুনি দেখিছেনে যে গো সুৰক্ষা আইন অনাৰ পাছত কি হ'ল যদিও বাহিৰত দেখুৱাইছে যে এইটো মুছলমান মানুহক আমি মাংস খোৱাবৰ কাৰণে গৰু কটাটো বন্ধ কৰাবৰ কাৰণে এই কাম কৰিছোঁ কিন্তু সেইটোতো হোৱা নাই কাৰ্যত বিজেপিয়ে নিজেই মুছলমান মানুহৰ মাজত আজি ইলেকশ্যনৰ সময়ত গো মাংস বিতৰণ কৰিছে এইটো প্ৰমাণিত হৈ গ'ল এবাৰ চাৰিওফালে হুলস্থুলে লাগি আছে এতিয়া সংবাদ মাধ্যম উত্তাল পাতল লাগি আছে কিন্তু গো মাংস বন্ধ কৰোৱাৰ নামত যি ডাঙৰ চিণ্ডিকেট আৰম্ভ কৰিলে অসমত আগতে এজন খেতিয়কে যি হাল গৰুত 55,000 টকা পায় এতিয়া সেই হাল গৰুত এজন খেতিয়কে 40,000 বা 35,000 টকাহে পায় কেলে কাৰণ গৰু বিক্ৰী কৰাটো ইমান অসুবিধাজনক কৰি দিলে এনেকুৱা চিণ্ডিকেট লগাই দিলে যে এখন গৰুৰ গাড়ীৰ ওপৰত হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰখনে ইমান অবৈধ কৰৰ বোজা চিণ্ডিকেটৰ বোজা জাপি দিলে যে এতিয়া গৰু বিক্ৰী কৰাটো গৰু কিনি অনাটো গৰু বিক্ৰী কৰাটো গৰু সৰবৰাহ কৰাটো অত্যন্ত কষ্টকৰ হৈ গ'ল তাৰ ফলস্বৰূপে কি হৈ গ'ল খেতিয়কজনৰ গৰুৰ দাম কমি গ'ল যিজনে বিক্ৰী কৰে খেতিয়কজনে কম দাম পায় 55,000 পোৱাজনে 40,000 পায় কিন্তু গৰুটো বিক্ৰী কৰাৰ সময়ত দাম বহুত বাঢ়ি গ'ল কাৰণ মাজত বহুত এতিয়া চিণ্ডিকেটৰ ধন হিমন্ত বিশ্ব শৰ্মাক দিব লাগে সেইকাৰণে যি গৰু মাংস আগতে মুছলমান মানুহে 100 টকাত কিনি খাইছিলে সেই গৰু মাংসৰ দাম এতিয়া 400 টকা হ'ল এই 300 টকাটো হিমন্ত বিশ্ব শৰ্মা হতৰ এই বিজেপি চৰকাৰৰ মানুহবিলাকৰ এই গৰুৰ দালালিগিটাৰ মানে আপোনাৰ সিন্ডিকেটৰ পইচা বা পকেটলে মানে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই
এইটো আকৌ এটা অজুহাত ল'ব খুজিছে। মই যিমান দূৰ জানোতো হিমন্ত বিশ্ব শৰ্মাই নিজেই কটন কলেজত থাকোঁতে নিজেই এইবিলাক খাই ফুৰে। এতিয়া হোষ্টেলত আছিলে নহয়, মই জনামতেতো তেওঁ নিজেই এইবিলাক খাই মেলি য'তে ত'তে ঘূৰি ফুৰিছিলে। তেতিয়া তেওঁ খুব বিপ্লৱী আছিলে নহয়। এতিয়া এনেকুৱা হৈ গৈছে যে কোনো সংখ্যালঘু মানুহ, মুছলমান মানুহ বা অন্য জাতিৰ মানুহে অসমত গো মাংস খাব নোৱাৰে। তাৰ কাৰণে গো সুৰক্ষা আইন তেওঁলোকে আনিছে। মানে অতি ভক্তি চোৰৰ লক্ষণ বুলি যে এটা কথা আছে নহয় অসমীয়াত, তাৰমানে এওঁ বিজেপি হৈ মানে RSSক ভাল লগাবৰ কাৰণে, গাদীটো ৰক্ষা কৰিবৰ কাৰণে এওঁ মানে এনেকুৱা পৰ্যায়লৈ গুচি যাব খোজে যে নাই মানে সকলোকে মানে মছজিদ ভাঙিব, মাদ্ৰাছা ভাঙিব, খ্ৰীষ্টানৰ বিৰুদ্ধে বিভিন্ন ধৰণৰ আক্ৰমণাত্মক কথা ক'ব, সংখ্যালঘু মানুহ, বিভিন্ন ধৰণৰ সংখ্যালঘু মানুহৰ জীৱন আৰু জীৱিকাৰ ওপৰত আক্ৰমণ কৰিব, ক'ৰবাত বানপীড়িত মানুহৰ ওপৰত আক্ৰমণ কৰিব, ক'ৰবাত আপোনাৰ কাৰোবাৰ জীৱিকাৰ বিভিন্ন উপাৰ্জন ব্যৱসায় বাণিজ্যৰ ওপৰত আক্ৰমণ কৰিব। তো এনেকৈ আমি দেখিছোঁ যে বুলডোজাৰ চলাব, এনেকুৱা ধৰণৰ বিভিন্ন ধৰণৰ জনগণ বিৰোধী কাম কাজেৰে হিমন্ত বিশ্ব শৰ্মাই এনেকুৱা ধৰণৰ কাম কৰে। আজি এই প্ৰসংগটো ওলালে ক'ৰ পৰা? এই প্ৰসংগটো ওলালে যে এইবাৰ চামগুৰি বিধানসভা সমষ্টি গৰু কাটি গৰুৰ মাংসৰে ভোজ খোৱা বুলি MP আমাৰ সাংসদ ৰকিবুল হুছেইন ডাঙৰীয়াই বিজেপিৰ বিৰুদ্ধে অভিযোগ উত্থাপন কৰিছে। সেই অভিযোগ উত্থাপন কৰাৰ পাছত ক'ব লাগিছিলে হিমন্ত বিশ্ব শৰ্মাই যে নাই আমিতো গৰু মাংস খোৱা নাই। হিমন্ত বিশ্ব শৰ্মাই জানে যে প্ৰমাণ আছে হাতত, সেইকাৰণে কথাটো ক'ব নোৱাৰে। উল্টাই তেওঁ কি ব্লেকমেইল কৰিছে উল্টাকে। যিজন মানুহে নিজে কৈছিলে যে অসমত গো মাংস খৰিব নোৱাৰিব, গৰু মাংস কাটিব নোৱাৰিব, ইমান কিলোমিটাৰলৈকে গৰু কাটিব নোৱাৰিব, আমুক অঞ্চলত গৰু মাংস খাব নোৱাৰিব, মুছলমান মানুহে গৰু মাংস খাব নোৱাৰিব, এনেকুৱা ধৰণৰ সাম্প্ৰদায়িক চূড়ান্ত সাম্প্ৰদায়িকতা যিজন মানুহে কৈ আছিলে, এতিয়া যেতিয়া ধৰা পৰি গ'ল যে চামগুৰি বিধানসভা উপ নিৰ্বাচনত তেওঁলোকেই গৰু মাংস বিলাইছে, যেতিয়া ধৰা পৰি গ'ল এতিয়া উল্টাই তেওঁ কয় যে ৰকিবুল হুছেইনে লিখি দিয়ক যে গৰু মাংস মানে বন্ধ কৰিব লাগে বুলি। ৰকিবুল হুছেইনেতো গৰু মাংস বন্ধ কৰিবলৈ পোৱাই নাই। মানে যিবিলাক মানুহে লোকৰ খাদ্যভাসৰ ওপৰত আক্ৰমণ কৰে সেই মানুহবিলাকক ফেচিষ্ট বুলি কয়, সেই মানুহবিলাকক সাম্প্ৰদায়িক বুলি কয়, সেই মানুহবিলাকক বৰ্ণবাদী বুলি কয়, সেই মানুহবিলাকক অগণতান্ত্ৰিক বুলি কয়। আৰু আমাৰ অসমৰ বিজেপি চৰকাৰখনে সেই অগণতান্ত্ৰিক কামবিলাক কৰি আছে। কোনে কি খাব, কোনে কি কৰিব। আপুনি দেখিছেনে যে গো সুৰক্ষা আইন অনাৰ পাছত কি হ'ল? যদিও বাহিৰত দেখুৱাইছে যে এইটো মুছলমান মানুহক আমি মাংস খোৱাবৰ কাৰণে, গৰু কটাটো বন্ধ কৰাবৰ কাৰণে এই কাম কৰিছোঁ, কিন্তু সেইটোতো হোৱা নাই। কাৰ্যত বিজেপিয়ে নিজেই মুছলমান মানুহৰ মাজত আজি ইলেকশ্যনৰ সময়ত গো মাংস বিতৰণ কৰিছে। এইটো প্ৰমাণিত হৈ গ'ল। এবাৰ চাৰিওফালে হুলস্থুলে লাগি আছে, এতিয়া সংবাদ মাধ্যম উত্তাল পাতল লাগি আছে। কিন্তু গো মাংস বন্ধ কৰোৱাৰ নামত যি ডাঙৰ চিণ্ডিকেট আৰম্ভ কৰিলে অসমত, আগতে এজন খেতিয়কে যি হাল গৰুত 55,000 টকা পায়, এতিয়া সেই হাল গৰুত এজন খেতিয়কে 40,000 বা 35,000 টকাহে পায়। কেলে? কাৰণ গৰু বিক্ৰী কৰাটো ইমান অসুবিধাজনক কৰি দিলে, এনেকুৱা চিণ্ডিকেট লগাই দিলে যে এখন গৰুৰ গাড়ীৰ ওপৰত হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰখনে ইমান অবৈধ কৰৰ বোজা, চিণ্ডিকেটৰ বোজা জাপি দিলে যে এতিয়া গৰু বিক্ৰী কৰাটো, গৰু কিনি অনাটো, গৰু বিক্ৰী কৰাটো, গৰু সৰবৰাহ কৰাটো অত্যন্ত কষ্টকৰ হৈ গ'ল। তাৰ ফলস্বৰূপে কি হৈ গ'ল? খেতিয়কজনৰ গৰুৰ দাম কমি গ'ল। যিজনে বিক্ৰী কৰে খেতিয়কজনে কম দাম পায়, 55,000 পোৱাজনে 40,000 পায়। কিন্তু গৰুটো বিক্ৰী কৰাৰ সময়ত দাম বহুত বাঢ়ি গ'ল, কাৰণ মাজত বহুত এতিয়া চিণ্ডিকেটৰ ধন হিমন্ত বিশ্ব শৰ্মাক দিব লাগে। সেইকাৰণে যি গৰু মাংস আগতে মুছলমান মানুহে 100 টকাত কিনি খাইছিলে, সেই গৰু মাংসৰ দাম এতিয়া 400 টকা হ'ল। এই 300 টকাটো হিমন্ত বিশ্ব শৰ্মা হতৰ এই বিজেপি চৰকাৰৰ মানুহবিলাকৰ এই গৰুৰ দালালিকেইটাৰ মানে আপোনাৰ চিণ্ডিকেটৰ পইচা বা পকেটলৈ